এয়া ৰাতিপুৱা সকলোকে গুড মৰ্ণিং জনালোঁ। আমাৰ গাঁৱত কালিৰ পৰাই পালনাম আৰম্ভ হৈছে। আহিছোঁ কালি ৰাতি আহিলোঁ, এতিয়া যাব ওলাইছোঁ নামঘৰলৈ। এয়া গোটেইকেইটা আজি তাৰমানে প্ৰচেছনো হ'ব। একদম এইবাৰ আমাৰ পালনামখনৰ 100 বছৰ হৈছে। ধুনীয়াকৈ উদযাপন কৰিব, একদম 6 দিনীয়া। কিন্তু আমি থাকিব নোৱাৰোঁ বাৰু, আজিয়ে যাব লাগিব। এতিয়া প্ৰচেছন হ'ব, আকৌ শৰাইও দিম আমি ধুনীয়াকৈ। শৰাই দি চাকি বন্তি জ্বলাই সেৱা কৰিম। তাৰপিছত প্ৰচেছনত কি বাৰু আপোনালোকে নামঘৰত গৈ পেলাই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এতিয়া আমি ধুনীয়াকৈ ওলাইছোঁ। এয়া মুগা ৰিহা মাৰি পূৰা এয়া ছোৱালীও ওলাইছে, ৰেডি হৈছোঁ। আৰু এইফালে সৰু ভাই বোৱাৰীটো ৰেডি হৈছে, তাক ওলাই আছে বাবুক। এয়া ঘৰৰ পৰা ওলাইছোঁ যাবলৈ। আৰু এইফালে আছোঁ, এই দেখাওঁ ৰ'ব। ধুনীয়াকৈ পিৰণ, এই ধুতি পিৰণ পিন্ধি ওলাইছে পূৰা। এয়া ধুতি পিৰণ পিন্ধি ওলাইছে পূৰা, আজি ওলাইছে কৃষ্ণ। তাতে দেখাওঁ আপোনালোকক কি পাৰোঁ। এতিয়া যাওঁ তালৈ। এয়া আহি পালোঁ নামঘৰ। এয়া শোভাযাত্ৰাত আহিলোঁ ময়ো। এইখিনি হৈছে পানী তোলাৰ, আমাৰ আয়তীসকলে পূৰা কলহা লয় শোভাযাত্ৰাত পানী তোলাৰ দৃশ্য মানে কৰিছে। মানে বাৰে বৰণীয়া ধুনীয়া, মানে সকলো মানে জনগোষ্ঠীৰে এই প্ৰচেছনটোত ল'বলৈ চেষ্টা কৰিছে। গাঁৱৰ যিহেতু আমাৰ 100 বছৰীয়া পালনাম, শতবাৰ্ষিক পালনামৰ একদম আজি দ্বিতীয় দিনাৰ মানে এইটো শোভাযাত্ৰা একদম ইমানে মজা লাগিছে। এয়া ধুনীয়াকৈ সকলোখিনিয়ে আহিছে মানে ভাগৱত শোভাযাত্ৰা। আপোনাৰ একদম নেপালী, ৰাভা, কছাৰী, আপোনাৰ কোচ ৰাজবংশী সকলোখিনি আছে এই শোভাযাত্ৰাত। অকণমানকৈ দেখাম মই আপোনালোকলৈ। এয়া ভাগৱত যাই আছে আগত, ধুনীয়াকৈ নৌকা কৰি লৈছে। আৰু আমাৰ আয়তীসকলে ধুনীয়াকৈ এনেকৈ পানী তোলাৰ দৃশ্য ধুনীয়াকৈ। আৰু কি হৈ আছে অকণমান কৰিম আৰু আপোনালোক। বড়ো সংস্কৃতি লৈছে শোভাযাত্ৰাত। যিখিনি অসমীয়া সংস্কৃতি আছে সকলোখিনি ল'বলৈ চেষ্টা কৰিছে। এয়া খোজ কাঢ়িব নোৱাৰা তথাপিতো আহিছে। গৰমতে কলা কান্দ দিছে। ভাল লাগছে আইমে কিন্তু কলা হৈছে বেচাৰি গৰম ধৰি গৈছে। মই যাম